লখিমপুৰত অলংকৃতাই ভিনিশি সম্বোধন কৰিলে এজন শিক্ষকক। ৰূপাংকৃতায়ো ক'লে ল'ৰাজন মৰম লগা। লখিমপুৰ ব্ৰিলিয়েণ্ট একাডেমীত নিশা গীতহে পৰিৱেশন কৰিলে অলংকৃতা আৰু ৰূপাংকৃতাই। দুয়ো বাই ভনীৰ গীতত মুগ্ধ হ'ল ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। বিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ অন্তিম দিনাৰ নিশা এইদৰে দুয়ো গাই গ'ল ইটোৰ পাছত সিটো গীত। আমি 22 তাৰিখৰ পৰা আয়োজন কৰা আমাৰ ব্ৰিলিয়েণ্ট একাডেমীৰ বাৰ্ষিক ক্ৰীড়া মহোৎসৱ আমি আজি সামৰণি দিন। আজি আমাৰ ৰাতিপুৱা আমাৰ দীপক শৰ্মা আহিলে, দীপক শৰ্মাই মনোগ্ৰাহী বক্তৃতা দিলে। তাৰপিছত আমি যিখিনি আমাৰ সমাৰোহ হৈ গ'ল সেই সমাৰোহৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান সামৰি দিলোঁ। তাৰপিছতে আমাৰ অংশুমান ভূঞা আহিলে, অংশুমান ভূঞা আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত আড্ডা মাৰিলে, এঘণ্টামান ধুনীয়া ৰসাল কথাই আপ্লুত কৰিলে সকলোকে। আৰু এতিয়া আমাৰ বিশিষ্ট গায়ক গায়িকা আমাৰ ইয়াতে উপস্থিত আছেই। অলংকৃতা ধুনীয়া গীতেৰে সকলোকে মুগ্ধ কৰিলে। আৰু আমি সঁচাকৈ ব্ৰিলিয়েণ্ট একাডেমী এটা গৌৰৱান্বিত তেওঁলোকৰ নিচিনা আমি শিল্পী আমাৰ মাজত পালোঁ। আৰু ভৱিষ্যতেও তেওঁলোকক ব্ৰিলিয়েণ্ট একাডেমীলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ সম্পন্ন হৈ গ'ল। বৰ্তমান আমাৰ অকল শৈক্ষিক ক্ষেত্ৰতে নহয়, আমি ল'ৰা ছোৱালীক ধুনীয়াকৈ সাংস্কৃতিক দিশতো উদ্বুদ্ধ কৰিবৰ কাৰণে বা অন্য দিশত বৌদ্ধিক দিশত উদ্বুদ্ধ কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ। আজি ল'ৰা ছোৱালীবিলাকে একদম মন খুলি এটা ফ্ৰী কৰি দিছোঁ যে নাচা, তোমালোকে গায়িকাৰ লগত নাচা, ধুনীয়াকৈ গান গোৱা, আৰু সিহঁতক ধুনীয়াকৈ উপভোগ কৰিছে আজি। Bureau Report, Locking Today.